বৰপেটা জিলাৰ সৰ্থেবাৰীস্থিত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলৰ 2025-26 নাট্যবৰ্ষৰ শুভ নাট্যৰম্ভ হয়। আজি সৰ্থেবাৰীস্থিত নাট্য দলটোৰ স্থায়ী আখৰা গৃহত নাট্যৰম্ভ কৰা হয়। মাংগলিক অনুষ্ঠানেৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়। বিশিষ্ট পাঠক তথা অভিনেতা অচ্যুত পাটোৱাৰীয়ে আখুৱা গৃহৰ দ্বাৰ মুকলি কৰাৰ পাছতে বিশিষ্ট ঘোষা নামৰ পাঠক লংকেশ্বৰ তালুকদাৰ আৰু দীনেশ ভূঞাই ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলৰ অষ্টম বৰ্ষৰ নাটৰ পাণ্ডুলিপি উন্মোচন কৰে। আজি ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলৰ অষ্টম নাট্যবৰ্ষৰ আজি শুভ নাট্য আৰম্ভ হৈ গ'ল। এই 11 আগষ্টৰ সোমবাৰৰ দিনা পবিত্ৰ দিনত আমি অষ্টম নাট্যবৰ্ষৰ আজি আমি নাটৰ পাতনি মেলিলোঁ। আজিৰ পৰা আমি ৰিহাৰ্চেল আৰম্ভ কৰিম, আখৰা আৰম্ভ কৰিম। তো নকুল তালুকদাৰৰ পৃষ্ঠপোষকতাত আমাৰ গঢ়লৈ উঠা ৰাজনন্দিনী পৰিয়ালে অষ্টম নাট্যবৰ্ষত আমি দুখন নাটেৰে ৰাইজৰ মাজত আমি নাট পৰিৱেশন কৰিম। এখন হ'ল উৎপল ভূঞাৰ অধৰ্ম আৰু আনখন হ'ল দেৱজিৎ শৰ্মাৰ অনাথ। গতিকে দুখন নাটকে মেছেজ থকা নাটক। আমি আশা ৰাখিছোঁ ৰাইজে আমাক আগৰ নিচিনাকৈ সঁহাৰি জনাব। আমি কিছু নতুনত্ব লৈ এই বৰ্ষত ৰাইজৰ মাজত আমি ওলাই যাব বিচাৰিছোঁ। আৰু দুখন নাটকতে আমাৰ জীৱনৰ পৰিঘটনাৰ ওপৰত লৈ কিনে দুজন নাট্যকাৰে ভালদৰে ৰচনা কৰিছে। তো আমি আশাবাদী এই দুখন নাটক ৰাইজে আঁকোৱালি ল'ব। নকুল তালুকদাৰৰ মুখ্য পৃষ্ঠপোষকতাত আৰু পি.জে. প্ৰিন্সৰ প্ৰযোজনাত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলে বিগত বৰ্ষসমূহত নাট্যপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হৈছে। দৰ্শকৰ মাজত এক আলোড়নৰ সৃষ্টি কৰা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলে যাত্ৰাভিনয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এবাৰ আমাৰ প্ৰস্তুতি বহুত ভালেই। এবাৰ এখন মোৰ নিজৰ নাটক আছে অধৰ্ম, এখন খুব পাৰিবাৰিক সুন্দৰ ড্ৰামা এখন আমি লিখিবলৈ চেষ্টা কৰিছোঁ। ভালেই হ'ব। আমি নতুন নতুন মানে ব্যতিক্ৰমধৰ্মী আমি চিন্তা চৰ্চা কৰিছোঁ, যাতে ৰাইজে আমাক আগতকৈ আৰু বেছি ভালকৈ আঁকোৱালি লয়, তাৰে আমি কামনা কৰিছোঁ। অভিনেতাৰ লগতে এইবাৰ নাট্যকাৰ ৰূপত অনুভৱ কেনেকুৱা? নাট্যকাৰ এইবাৰ প্ৰথম লিখিছোঁ আৰু কেনেকুৱা হয় দৰ্শকে ৰিজাল্টটো দিব। দৰ্শকে যদি ভাল পায় ভাল লাগিব, সেয়াই। সৰু এটা আভাস কেনেকুৱা ধৰণৰ সোৱাদ পাব দৰ্শকে? পাৰিবাৰিকে সোৱাদ পাব। তাৰে লগত মানে এজনী নাৰীৰ মানে ধৰ্ষিতা নাৰী এগৰাকীৰ মানে জীৱন কাহিনী পাব। ধৰ্ষণ কৰিলে নাৰীগৰাকী হয়তো আত্মহত্যা কৰে, নতুবা মানসিক ৰোগী হয়, কিন্তু ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰে, মানসিক ৰোগী হয়। কিন্তু আমাৰ নাটকখনৰ দ্বাৰা আমি ৰাইজক এটা মেছেজ দিব খুজিছোঁ, ধৰ্ষণকাৰী এগৰাকী মহিলা কেনেদৰে সমাজত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে যুঁজ হ'ব আমাৰ নাটকখনৰ জৰিয়তে। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।